নমস্কাৰ। আজি আপোনালৈ আগবঢ়াইছো শান্তিৰ কাহিনী। শান্তি, যাৰ কোনো আপোন মানুহ নাছিল, অথচ সকলোকে আপোন কৰি গল। শান্তি, যাৰ কোনো ভাল পোৱা স্বজন নাছিল, অথচ সকলোকে ভাল পাই গল। আজিৰ গল্পৰ শিৰোনাম নিঃশব্দ প্ৰেম। এটি অমাৱস্যা ঘন ৰাতি। দুৰ্বাদল প্ৰচণ্ড বৰষুণত 4 বছৰীয়া শান্তিয়ে হিয়া ঢাকুৰি কান্দিছে। কঁঠালগুৰি গাঁৱত ঘটা এটি চুৰিকাণ্ডই তাইৰ পিতৃ-মাতৃ দুয়োজনকে তাইৰ জীৱনৰ পৰা কাঢ়ি লৈ গল। অনাথ শান্তিয়ে কোঠাৰ এচুকত কঁপি কঁপি উচুপি উঠিছে। ওচৰ চুবুৰীয়াৰ মনত এটাই প্ৰশ্ন, এই নিথৰুৱা কণমানিজনীক এতিয়া বাৰু কোনে লালন পালন কৰিব? আৰু সেই দৃশ্যৰ সাক্ষী হল চহৰৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ বোৱাৰী সবিতা গোস্বামী। তেওঁ স্বামীক হেৰুৱাৰ মনৰ বেজাৰ পাহৰিবলৈ ফাৰ্ম হাউচত কেইদিনমান থাকিবলৈ আহিছিল। শান্তিক দেখি সবিতা গোস্বামীৰ হৃদয় কঁপি উঠিল। এনে লাগিল যেন শান্তিয়ে তেওঁৰ শূন্যতাৰ প্ৰতিফলন, আৰু তেওঁৰ সেই খালী ঠাই পূৰণ কৰিবলৈ শান্তিক গোস্বামী পৰিয়ালৰ বিশাল মহলটোলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সবিতাৰ এটা পুত্ৰ সন্তান আছিল। নাম তাৰ পৰাগ, 7 বছৰীয়া, সুন্দৰ, স্মাৰ্ট, ইণ্টেলিজেণ্ট। আৰম্ভণিতে সি মাকৰ ওচৰত প্ৰায়ে জেদ ধৰিছিল। সি বুজি নাপাইছিল পিতৃৰ প্ৰেমৰ তাৰ সৌভাগ্যই নহল, আৰু মাতৃৰ প্ৰেমো কেৱল তাৰ নহয়। কিন্তু শান্তিৰ নিষ্পাপ হাঁহি পৰাগে সকলোবোৰ পাহৰি গল। শান্তিয়ে সকলোতে পোহৰ আনিছিল। নীৰৱ পুৱাবোৰত, নিস্তব্ধ দুপৰীয়াবোৰত, আৰু সেই সন্ধিয়াবোৰত যিবোৰ আগতে দীৰ্ঘ নিশ্বাসতে শেষ হৈছিল। লাহে লাহে তাই গোস্বামী পৰিয়ালৰ আৰু পৰাগৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিল। বছৰবোৰ নদীৰ দৰে বাগৰি গল। শান্তি সহজ সৰল মৰমীয়াল সুন্দৰ যুৱতী হৈ উঠিল। তাইৰ সৰলতা দেখি তাইৰ জনজাতীয় মূল ধৰিবই পাৰিছিল। পৰাগো এজন মেধাসম্পন্ন, সুন্দৰ, সুঠাম, এক দায়িত্বশীল যুৱক হৈ উঠিল। সি এতিয়া মাকৰ লগত জমিদাৰীৰ দায়িত্বও পালন কৰে। সিহঁতৰ সম্পৰ্ক আজিও মধুৰ। কিন্তু শান্তিৰ মৰম কেতিয়ানো নিঃশব্দ প্ৰেমলৈ ৰূপান্তৰিত হল, শান্তিয়ে গমকে নাপালে। তাই কেতিয়াও পোৱা নাছিল, কিন্তু প্ৰতিটো চাৱনি, প্ৰতিটো হৃদস্পন্দন, প্ৰতিটো প্ৰাৰ্থনা কেৱল পৰাগৰ বাবেই আছিল। তাই জানিছিল এই সপোন দেখাটো ভুল। পৰাগ সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ পুত্ৰ, আৰু তাই এজনী জনজাতীয় মূলৰ তুলনীয়া কন্যা। কিন্তু হৃদয়ে জানো অনুমতি বিচাৰে? এদিন সন্ধ্যা পৰাগে এটা উৎফুল্লিত মনেৰে শান্তি শান্তি চিঞৰি উধাটো খাই তাই কোঠালৈ আহিল, আৰু সি কলে, শান্তি, মই আজি মোৰ জীৱনৰ প্ৰথম প্ৰেমক লগ পালো। তাইৰ নাম প্ৰিয়া। তাই ধুনীয়া, তাইৰ নামটোৰ দৰে আত্মবিশ্বাসী, তাইৰ বিদেশৰ ডিগ্ৰী, আৰু ইয়াৰে বাতৰি কাকতৰ সম্পাদক হিচাপে নতুন পদত নিয়োজিত হৈছে।
শান্তিৰ পৃথিৱীখন থমকি গল। হৃদয় কাছৰ দৰে ভাগি টুকুৰা টুকুৰি হৈ গল। কিন্তু মুখৰ হাঁহিটিৰে কলে, আপুনি লাকি দাদা। এই দাদা শব্দটোৱে তাইৰ ডিঙি গধুৰ কৰি তুলিলে। তাই গোটেই নিশা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। তাই প্ৰশ্ন কৰিলে, কিয় এনে প্ৰেম হয় যি কেতিয়াও সম্পূৰ্ণ নহয়? কিয় নিয়তিয়ে তাইৰ প্ৰেমিকক দাদা বুলি সম্বোধন কৰিবলৈ বাধ্য কৰে? কিয় তাই সুখী হব পৰা নাই প্ৰেমিকৰ সুখত? তাই আজি নিজকে হেয় বোধ কৰে। বিবাহ বৰ ধুমধামেৰে হৈ গল। গোস্বামী নিবাস আনন্দৰে ভৰি পৰিল। শান্তিয়ে নিঃশব্দে এখন ৰক্তাক্ত হৃদয়েৰে বিয়াৰ প্ৰত্যেকটো কামত মন পুতি নিজকে নিয়োজিত কৰিলে। দিনবোৰ ভাগৰি মাহলৈ ৰূপান্তৰিত হল। শান্তিৰ জীৱনলৈ অৰুণৰ আগমন ঘটিল। এজন সুন্দৰ, মেধাসম্পন্ন, সহজ সৰল, মধ্যবিত্ত ঘৰৰ ল'ৰা। কিন্তু শান্তিৰ এই সুখ চিৰস্থায়ী নহল। ভাগ্যই নতুন প্ৰাকচক্ৰ ললে। প্ৰিয়া 8 মহীয়া গৰ্ভৱতী। পৰাগৰ লগত হাস্পতাললৈ যাবলৈ ওলাইছে। তেনেতে শান্তিও কলেজলৈ বুলি কোঠাৰ পৰা ওলাই আহিল। প্ৰিয়াই মৰমতে চিঞৰি উঠিল, শান্তি, কলেজলৈ যোৱা নেকি? আমাৰ লগতে যাব পাৰিবাচোন। আৰু গোটেই ৰাস্তাত প্ৰিয়াই কেতিয়াবা শান্তিক অৰুণৰ কথা কৈ জোকাই গল। আৰু যদি কেতিয়াবা নিজৰ সন্তানক লৈ ৰচা সপোনবোৰৰ কথা কৈ গল। আৰু তেনেকৈ শান্তিৰ কলেজ পালেহি। তাই ৰাস্তা ক্ৰছ কৰি কলেজৰ গেট নোসোমাওতেই এটা ডাঙৰ শব্দ হল। ঘূৰি চাই দেখিলে এখন নিয়ন্ত্ৰণহীন ট্ৰাকে পৰাগৰ গাড়ীত খুন্দা মাৰিছে। প্ৰিয়া আৰু পৰাগ অচেতন অৱস্থাত ৰাস্তাত চিটিকি পৰি আছে। প্ৰিয়াৰ বাকস্তব্ধ হৈ গল। সময় যেন স্থিৰ হৈ গল। হস্পিটেলত প্ৰিয়াই এটা ল'ৰা সন্তানৰ জন্ম দিলে। কিন্তু তাইৰ জীৱন ঘূৰি নাহিল। মৃত্যুৰ আগে আগে শান্তিৰ পৰা প্ৰতিজ্ঞা ললে, শান্তি, পৰাগ আৰু মোৰ সন্তানক তুমি চাবা। পৰাগ সম্পূৰ্ণ নিস্তব্ধ হৈ গল। নিজক সকলোৰে পৰা আঁতৰাই কেৱল অফিচ কামতেই ব্যস্ত হৈ পৰিল। ঘৰৰ প্ৰতিটো কোণেই বিষাদত বিলীন হৈ গল। কেৱল শান্তিৰ ঘৰখন কোনো প্ৰকাৰে চলাই নিছে। কেতিয়াবা সন্তানটোৰ মাতৃ হৈ আৰু কেতিয়াবা পৰাগৰ ধাত্ৰী হৈ। সবিতা গোস্বামীৰো নিয়তিৰ এই কালৰূপ সহিব নোৱাৰি অসুস্থ হৈ পৰিল। তেওঁ শেষ নিশ্বাস ত্যাগ কৰাৰ আগে আগে সুধিলে, শান্তি, আজি 21 বছৰ তুমি মোৰ লগত আছা। কিবা জানো দুখ দিছো তোমাক? মোৰে মৰি যোৱা ঘৰখন আকৌ এবাৰ সজীৱ কৰি তোলা, শান্তি। মোৰ বৰ স্বাৰ্থপৰ অনুভৱ হৈছে। কিন্তু মই নিৰুপায়। তুমি মোক প্ৰতিজ্ঞা কৰা, প্ৰকৃত অৰ্থত মোৰ নাতিৰ মাতৃ হবানে তুমি? শান্তিৰ মনত অৰুণৰ হাঁহিটো লৈ আৰু সবিতা গোস্বামীৰ 21 বছৰ আগতে কৰা দয়া, প্ৰিয়াৰ সেই ইচ্ছা সকলোবোৰ ভাঙি পৰিল। পৰাগে এই সম্বন্ধত আপত্তি কৰিছিল, শান্তি, মই তোমাক কেতিয়াও সুখী কৰিব নোৱাৰিম। মোৰ জীৱনত প্ৰেমৰ আৰু কোনো স্থান নাই। অৰুণ তোমাৰ বাবে এতিয়াও ৰৈ আছে।
মই অৰুণৰ ঠাই পূৰা কৰিব নোৱাৰিম। মাৰ কথা শুনি তুমি তোমাৰ জীৱন নষ্ট নকৰিবা। পৰাগৰ কথা শুনি শান্তি অলপ সময় তলকা মাৰি উত্তৰ দিলে, মোৰ প্ৰেম স্বাৰ্থপৰ নহয় পৰাগ, আৰু প্ৰেমেই জীৱনৰ সৰ্বস্ব নহয়। কেতিয়াবা জীৱনত য'ত আমাৰ প্ৰয়োজন বেছি তাত ৰ'ব লগা হয়। Sometimes we live in the place where life needed most. শান্তি পৰাগৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। কেইবছৰমানৰ পিছত গোস্বামী পৰিয়াল আকৌ হাঁহিৰে ভৰি পৰিল। এটা সৰু ল'ৰাই মা কৈ ঘৰখন ৰজনজনাই তুলিছে। পৰাগে কৃতজ্ঞতাত এই দৃশ্য চাই আছে। শান্তিয়েও নিজৰ জীৱনৰ অৰ্থ বিচাৰি পালে। কেতিয়াবা প্ৰেম মধুৰ প্ৰতিশ্ৰুতিৰ ফল নহয়, কেতিয়াবা প্ৰেম নিস্বাৰ্থ ভালপোৱা আৰু নিঃশব্দ ত্যাগৰ ৰূপ লয়। আৰু শান্তিৰ প্ৰেমৰ ৰূপ নিঃশব্দ নিস্বাৰ্থ ভালপোৱা। আজিৰ গল্প ইয়াতে শেষ হ'ল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল। যদিহে ভাল লাগিল, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈও যদি শুনিব বিচাৰে বেল আইকন টিপিবলৈ নাপাহৰিব। ধন্যবাদ।